ৰাইজৰ বাবে অসম চৰকাৰৰ বৃহৎ সাহায্য পেকেজ ক্ষতিগ্ৰস্ত পৰিয়াললৈ ২৫,০০০ টকাৰ অন্তৱৰ্তীকালীন সাহায্য সামাজিক মাধ্যম যোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাই আছো সবিশেষ বানপীড়িত ৰাইজৰ বাবে অসম চৰকাৰৰ বৃহৎ সাহায্য পেকেজ ক্ষতিগ্ৰস্ত পৰিয়াললৈ ২৫,০০০ টকাৰ অন্তৱৰ্তীকালীন সাহায্য অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ এমাহৰ বাবে ২৫০০ টকা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে অতিৰিক্ত ১০,০০০ টকা বানত নিহতৰ পৰিয়াললৈ পোষ্টমৰ্টম অবিহনে ৪ লাখৰ এককালীন সাহায্য এই মুহূৰ্তত জনাই আছো অসমৰ ভয়াবহ বান পৰিস্থিতিৰ মাজতে বানপীড়িত লোকসকলৰ বাবে একাধিক গুৰুত্বপূৰ্ণ সাহায্য ঘোষণা কৰিছে ৰাজ্য চৰকাৰে সামাজিক মাধ্যম যোগে এই সাহায্য পেকেজৰ বিষয়ে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰদান কৰা হ'ব ২৫,০০০ টকাৰ অন্তৱৰ্তীকালীন সাহায্য লগতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক এমাহৰ বাবে ২৫০০ টকা প্ৰদান কৰা হৈছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িতসকলৰ বাবে ঘোষণা কৰা হৈছে অতিৰিক্ত ১০,০০০ টকাৰ বিশেষ সাহায্য বানত মৃত্যুমুখত পৰা লোকৰ পৰিয়াললৈ পোষ্টমৰ্টম অবিহনেও ৪ লাখ টকাৰ এককালীন অনুদান আগবঢ়োৱা হ'ব ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত ৫ লাখ টকাৰ সাহায্যও প্ৰদান কৰা হ'ব বানৰ ফলত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিবলৈ ঋণৰ কিস্তি ৬ মাহলৈ স্থগিত বিদ্যুৎ বিলত ৰেহাই খাজানা মাফ আৰু ঋণ পৰিশোধৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আহিবলগীয়া ৯ আগষ্টৰ পৰা আৰম্ভ হ'ব বানত হোৱা ক্ষয়ক্ষতিৰ জৰীপ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথি অনুদান ইউনিফৰ্ম পুনৰ যোগান আৰু বিনামূলীয়াকৈ প্ৰয়োজনীয় প্ৰমাণপত্ৰৰ প্ৰতিলিপি প্ৰদান কৰা হ'ব ইয়াৰ লগতে ক্ষতিগ্ৰস্ত অংগনবাড়ী কেন্দ্ৰ পুনৰ নিৰ্মাণৰ বাবে অনুদান আৰু ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ ১,৫০,০০০ টকাকৈ সাহায্য আগবঢ়োৱাৰ ঘোষণাও কৰা হৈছে বানপীড়িত ৰাইজৰ পুনৰ সংস্থাপনৰ লক্ষ্যৰে এই বিস্তৃত সাহায্য পেকেজ ঘোষণা কৰা বুলি সামাজিক মাধ্যম যোগে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে পুনৰ জনাইছে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ বানপীড়িত ৰাইজৰ বাবে অসম চৰকাৰৰ বৃহৎ সাহায্য পেকেজ ঘোষণা ক্ষতিগ্ৰস্ত পৰিয়াললৈ ২৫,০০০ টকাৰ অন্তৱৰ্তীকালীন সাহায্য অৰুণোদয় আঁচনিৰ উজনি অসমৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ এমাহৰ বাবে ২৫০০ টকা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে অতিৰিক্ত ১০,০০০ টকা বানত নিহতৰ পৰিয়াললৈ পোষ্টমৰ্টম অবিহনে ৪ লাখৰ এককালীন অনুদান বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰদান কৰা হ'ব ২৫,০০০ টকাৰ অন্তৱৰ্তীকালীন সাহায্য লগতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক বান বিধ্বস্ত অঞ্চল অৰ্থাৎ উজনি অসমৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক এমাহৰ বাবে ২৫০০ টকাকৈ প্ৰদান কৰা হৈছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িতসকলৰ বাবে ঘোষণা কৰা হৈছে অতিৰিক্ত ১০,০০০ টকাৰ বিশেষ সাহায্য বানত মৃত্যুমুখত পৰা লোকৰ পৰিয়াললৈ পোষ্টমৰ্টম অবিহনেও ৪ লাখ টকাৰ এককালীন অনুদান আগবঢ়োৱা হ'ব ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত ৫ লাখ টকাৰ সাহায্যও প্ৰদান কৰা হ'ব বানৰ ফলত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিবলৈ ঋণৰ কিস্তি ৬ মাহলৈ স্থগিত বিদ্যুৎ বিলত ৰেহাই খাজানা মাফ আৰু ঋণ পৰিশোধৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে আহিবলগীয়া ৯ আগষ্টৰ পৰা আৰম্ভ হ'ব বানত হোৱা ক্ষয়ক্ষতিৰ জৰীপ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথি অনুদান ইউনিফৰ্ম পুনৰ যোগান আৰু বিনামূলীয়াকৈ প্ৰয়োজনীয় প্ৰমাণপত্ৰৰ প্ৰতিলিপি প্ৰদান কৰা হ'ব ইয়াৰ লগতে ক্ষতিগ্ৰস্ত অংগনবাড়ী কেন্দ্ৰ পুনৰ নিৰ্মাণৰ বাবে অনুদান আৰু ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ ১,৫০,০০০ টকাকৈ সাহায্য আগবঢ়োৱাৰ ঘোষণাও কৰা হৈছে বানপীড়িত ৰাইজৰ পুনৰ সংস্থাপনৰ লক্ষ্যৰে এই বিস্তৃত সাহায্য পেকেজ ঘোষণা কৰা বুলি সামাজিক মাধ্যম যোগে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ক্ষতিগ্ৰস্ত পৰিয়াললৈ ২৫,০০০ টকাৰ অন্তৱৰ্তীকালীন সাহায্য অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ এমাহৰ বাবে ২৫০০ টকা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে অতিৰিক্ত ১০,০০০ টকা বানত নিহতৰ পৰিয়াললৈ পোষ্টমৰ্টম অবিহনে ৪ লাখৰ এককালীন অনুদান
বানপীড়িত ৰাইজৰ বাবে অসম চৰকাৰৰ বৃহৎ সাহায্য পেকেজ